তো আজিৰ ভিডিঅ'ত মই এডিআৰই গ্ৰেড 4ৰ ভাইভা এক্সামৰ ওপৰত কথা পাতিম, ঠিক আছে। তো যিসকলে কেণ্ডিডেটে মানে 90 এবাভ মাৰ্ক পাইছে সিসকলে ভাইভাৰ কাৰণে এতিয়াৰ পৰা মানে প্ৰিপাৰেশ্যন লৈ ল'ব, কাৰণ এইবাৰৰ যিটো ভাইভা এক্সাম আছে সেইটো 15 মাৰ্কৰ হ'ব, ঠিক আছে। কালি মানে এজন দুজন মানে ষ্টুডেণ্টে সুধিছিলে এইটো যে ভাইভা লাষ্ট টাইম 5 মাৰ্কৰ হৈছিলে, কিন্তু এইবাৰ 15 মাৰ্কৰ হ'বনে নাই। তো এতিয়া মই অফিচিয়েল ন'টিছখন দেখাই আছোঁ। ইয়াত আপুনি দেখিব এই যিটো মানে 9 নম্বৰ যিটো মানে পেৰা আছে, সেই 9 নম্বৰ পেৰাত আপুনি এইটো দেখিব লিখা আছে কি যে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট বেজ অন দ্য পাৰফৰ্মেঞ্চ ইন দ্য ৰিটেন এক্সামিনেশ্যন উইল হেভ টু এপিয়াৰ ফৰ ইণ্টাৰভিউ স্কিল টেষ্ট অফ 15 মাৰ্কছ, ঠিক আছে। আপুনি সেই মানে যিটো মানে লাইন আছে সেই লাইনখন দেখি আপোনালোকে গম পাই যাব যে এইবাৰৰ যিটো আপোনালোকৰ ইণ্টাৰভিউ আৰু যিটো আপোনালোকৰ স্কিল টেষ্ট, সেই স্কিল টেষ্ট আৰু ইণ্টাৰভিউটো আপোনালোকৰ টোটেল 15 মাৰ্কৰ হ'ব। মানে আপোনালোকৰ যিটো ৰিটেন এক্সাম হৈছিলে সেইটো আছিলে, যিটো টোটেল মাৰ্ক আছিলে 135 আৰু প্লাছ 15, ঠিক আছে। মানে টোটেল 150 মাৰ্কৰ এক্সাম কণ্ডাক্ট কৰিব মানে SLRCয়ে, ঠিক আছে, ছেবা বোৰ্ডে। আউট অফ 150 যিসকলে বেছিকৈ মাৰ্ক পাব সেইসকলৰ মানে ফাইনেল মেৰিটত নামটো আহিব, ঠিক আছে। এতিয়া আৰু এটা কথা মানে ইয়াতে কৈছে 10 নম্বৰ পেৰাত লিখিছে দ্য শ্বৰ্ট লিষ্টিং অফ কেণ্ডিডেট ফৰ ইনভাইটিং দেম ফৰ অৰেল ইণ্টাৰভিউ, মানে আপোনালোকৰ ফেচ টু ফেচ ইণ্টাৰভিউ হ'ব, মানে যিটো আপুনি মানে ভাইভা বুলি জানে, আৰু আপোনালোকৰ মানে পাৰ্চনেল ইণ্টাৰভিউ আৰু আপোনালোকৰ স্কিল টেষ্ট হ'ব একৰ্ডিং টু ইয়ৰ পষ্ট, ঠিক আছে, মানে পষ্ট প্ৰেফাৰেঞ্চ। যদি আপোনালোকৰ ITI থাকে আৰু ITI লেভেলত যদি আপোনালোকৰ চিলেকশ্যন হয় তেনেতে আপোনালোকৰ মানে সেই মানে স্কিল টেষ্টটো হ'ব, ঠিক আছে। যদি আপোনালোকৰ নৰ্মেল 10 লেভেলত আৰু নৰ্মেল 8 লেভেলত যদি আপোনালোকৰ চিলেকশ্যন হয় তেনেতে আপোনালোকৰ মানে অৰেল ইণ্টাৰভিউ হ'ব, ঠিক আছে। ইয়াতে লিখা আছে 10 নম্বৰ যিটো মানে পেৰা আছে সেইটোত মানে আপুনি দেখি ল'ব যে লিখা আছে যে অৰেল ইণ্টাৰভিউ আৰু স্কিল টেষ্ট উইল বি ইন দ্য ৰেচিঅ' অফ 1:2, মানে যদি আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 5000, ঠিক আছে। টোটেল 10,000 কেণ্ডিডেটে মানে টোটেল যিমানে মানে ৰিটেন দিছে সিসকলৰ মাজতে 10,000 কেণ্ডিডেট চিলেক্ট হ'ব ভাইভাৰ কাৰণে, ঠিক আছে। 10,000 নহয়, অলপমান বেছিকৈ ষ্টুডেণ্ট মানে ভাইভাৰ কাৰণে যাব। কিয় যাব? কাৰণ এটা কথা ইয়াতে লিখা আছে 11 নম্বৰ পইণ্টত কেণ্ডিডেট স্ক'ৰিং আইডেণ্টিকেল মাৰ্ক ইন দ্য ৰিটেন এক্সামিনেশ্যন উইল বি ইনভাইটেড ফৰ এপিয়াৰিং ইন দ্য ইণ্টাৰভিউ স্কিল টেষ্ট, ঠিক আছে, ইৰিছপেক্টিভ অফ ৰেচিঅ' মেনশ্যন ইন পেৰা 10 এবাভ। মানে এইটো কোৱা হৈছে যে যিসকলৰ মাৰ্ক ছেইম থাকিব সিসকলক মানে কি কৰিব ভাইভাৰ কাৰণে মানে সিসকলৰ এডমিট কাৰ্ড আহি যাব আৰু সিসকল ভাইভা এক্সামটো দিব পাৰিব। কিন্তু এটা কথা যদি আপুনি যদি মানে মাৰ্কটো 100 পাইছে আৰু এজনে মানে মাৰ্ক 100 পাইছে তেনেতে আপোনালোকে মানে দুয়োজন মানে ভাইভাৰ কাৰণে আপোনালোকে মানে এপিয়াৰ হ'ব আৰু দুয়োজন মানে আপোনালোকে ভাইভা এক্সামটো দিব পাৰিব। তাৰ মিডিলত যিসকলে মানে মাৰ্কটো বেছিকৈ পাব ভাইভাত সি মানে ষ্টুডেণ্টৰ চিলেকশ্যনটো হৈ যাব ফাইনেলত, ঠিক আছে। মানে এইটো আপুনি গম পাব লাগে যে ৰিটেন এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ মানে কাৰণে এটা মানে আৰু মানে বেছিকৈ মানে চেলেঞ্জটো আহি যাব ফাইনেল মেৰিটত মানে নামটো অহাৰ কাৰণে। এইবাৰতো মানে এটা মানে পজিটিভ পইণ্ট আছে, আপোনালোকে আপোনালোকৰ OMRটো চেক কৰিছে, কিমান মাৰ্ক পাইছে সেইটো মানে আপোনালোকে গম পাই গৈছে, ঠিক আছে, আনচাৰ কিটো মানে চেক কৰাৰ পিছত। তো মানে এইবাৰ ইমান প্ৰব্লেম নহ'ব, কাৰণ যিসকল কেণ্ডিডেটে 115, 120 এনেকুৱা মাৰ্ক পাইছে সিসকলৰ কাৰণেতো মানে ভাইভাত ইমান মানে চেলেঞ্জ নাথাকে, আৰু যিসকলে মানে 90, 85 পাই মানে ভাইভাৰ কাৰণে চিলেকশ্যন হৈ যাব সিসকলৰ কাৰণে মানে চেলেঞ্জিং হ'ব অলপমান। কিয় চেলেঞ্জিং হ'ব? কাৰণ বহুত কেণ্ডিডেট আছে মানে 114 মাৰ্ক পাইছে, 118, 110 এনেকুৱা মাৰ্ক বহুত ষ্টুডেণ্টৰ আছে, ঠিক আছে, 8 লেভেলত আছে। তেনেহ'লে কি হ'ব, 8 লেভেলত মানে কম্পিটিশ্যনটো অলপমান মানে বেছিকৈ হৈ যাব, ঠিক আছে। 10 লেভেলত অলপমান কম্পিটিশ্যনটো কম হ'ব, কাৰণ মানে 10 লেভেলৰ পেপাৰটো অলপমান 8 লেভেলৰ পৰা মানে হাৰ্ড আছিলে, আৰু মানে 10 লেভেলত মানে প্ৰথম শ্বিফ্টত এক্সামটো হৈছিলে সেই কাৰণে মানে ষ্টুডেণ্টসকলে মানে ইমানকৈ স্ক'ৰ কৰিব পৰা নাই। 10 লেভেলৰ এক্সামটো মানে
পেপাৰ 1 হৈছিলে মানে মৰ্ণিং শ্বিফ্টত হৈছিলে এক্সামটো, সেইকাৰণে ষ্টুডেণ্টবিলাকে ইমান স্ক'ৰ কৰিব পৰা নাই, ঠিক আছে। আৰু মানে 8 লেভেলৰ যিটো এক্সাম হৈছে এইটো মানে ইভিনিং শ্বিফ্টত হৈছিলে, সেইকাৰণে ষ্টুডেণ্টে অলপমান মানে প্ৰথম শ্বিফ্টৰ এক্সামটো দি মানে সেইটো গম পাই গৈছে যে প্ৰথম শ্বিফ্টত মানে ষ্টুডেণ্টে কি মানে ভুল মিষ্টেক কৰিছে। তো ছেকেণ্ড শ্বিফ্টত মানে এনেই মানে কুৱেশ্যন পেটাৰ্ণটোও বুজি গৈছে যে কেনেকৈ মানে কুৱেশ্যন আহি আছে, মানে 8 লেভেলৰ মানে ভাল কৰিছে পাৰফৰ্মেঞ্চটো, ঠিক আছে। মানে যিসকলে 10 লেভেলত 50 মাৰ্ক পাইছে সেইসকলে 8 লেভেলত 80 মাৰ্ক পাইছে, ঠিক আছে। মানে 8 লেভেলৰ 10 লেভেলৰ পৰা মানে যদি মই মানে কম্পেয়াৰ কৰোঁ তেনেহ'লে 8 লেভেলত মানে অলপমান মানে বেছিকৈ যাব কাট অফটো, ঠিক আছে। কাৰণ কিয় মানে 8 লেভেলৰ মানে পাৰফৰ্মেঞ্চটো মানে ভাল হৈছে, ঠিক আছে। আৰু এটা কথা মানে 10 লেভেলত মানে কেণ্ডিডেট অলপমান বেছি আছিলে, ঠিক আছে। মানে কাট অফটো ইমান বেছিকৈ নাযাব, মানে ছেইমেই থাকিব 8 লেভেল আৰু 10 লেভেলৰ, ঠিক আছে। এই মানে 2-3 মাৰ্কৰই ডিফাৰেঞ্চ থাকিব, কাৰণ যিসকলে 10 লেভেলৰ এক্সাম দিছে সেইসকলে 8 লেভেলৰ এক্সামটো দিছে, বহুত এক্সাম দিছে বহুত কেণ্ডিডেটে, ঠিক আছে। তেনেহ'লে মানে ভাইবাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ ল'ব ভালকৈ। মই মানে নেক্সট মানে যেতিয়া ৰিটেনৰ ৰিজাল্টটো আহি যাব আৰু ৰিজাল্ট অহাৰ আগতে অফিচিয়েল কাট অফ যেতিয়া উলিয়াই যাব, ঠিক আছে, ছেবাৰ পৰা, তেতিয়া মানে মই মোৰ চেনেলত মানে ডিছকাছ কৰিম কেনেকৈ আপোনালোকে ভাইবাৰ কাৰণে প্ৰিপেয়াৰ হ'ব, যিসকলৰ মানে ৰিটেনত চিলেকশ্যন হৈ যাব, ৰিটেন এক্সামটো পাছ কৰি ল'ব যিসকল কেণ্ডিডেটে, ঠিক আছে। কাৰো যদি কোনো ডাউট থাকে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা, মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মানে এই লিংকটো আপুনি পাই যাব এই ভিডিঅ'ৰ তলতে ডেছক্ৰিপশ্যনত, ঠিক আছে। আপোনালোকে কি কৰিব, ডেছক্ৰিপশ্যনত যাই হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেই লিংকত ক্লিক কৰি মোৰ হোৱাটছআপ গ্ৰুপটো জইন কৰিব। সেই গ্ৰুপটো কিয় কাৰণে, ADRE আছাম পুলিচ আৰু ADRE যিটো মানে এক্সাম আহি আছে 2025ত যি ADRE এক্সাম হ'ব, ADRE 3.0, সেই এক্সামৰ কাৰণেও হেল্পফুল হ'ব। আছাম পুলিচৰ নতুন ভেকেঞ্চি আহি আছে ফেব্ৰুৱাৰী মাহত, সেই মানে ভেকেঞ্চিৰ কাৰণে হেল্পফুল হ'ব। আৰু বেলেগ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আৰু DMEৰ যি মানে নতুন নটিফিকেশ্যন এখন ওলাই আছে সেই মানে DMEৰ কাৰণে, DME এক্সামৰ কাৰণে হেল্পফুল হ'ব, ঠিক আছে। মোৰ গ্ৰুপটো আৰু SSC GDৰ কাৰণে হেল্পফুল হ'ব, ঠিক আছে। তো কাৰো যদি কোনো ডাউট থাকে কমেণ্ট কৰিব। চেনেলত যদি নতুনকৈ ভিজিট কৰি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। আৰু আপোনালোকে কিমান মাৰ্কটো পাইছে মাৰ্কটো কমেণ্ট কৰি দিব।